আপৰ নৱনিযুক্ত ৰাজ্যিক সমিতিৰ সভাপতি মনোজ ধানোৱাৰক মাকুমত উষ্ম আদৰণি সদ্য নিযুক্ত আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সভাপতি মনোজ ধানোৱাৰে সভাপতিৰ দায়িত্ব লোৱাৰ পাছতে মাকুম সমষ্টিত প্ৰথমবাৰ উপস্থিত হয় এটা গুৰুদায়িত্ব লাভ কৰাৰ পাছতে প্ৰিয় নেতাজনে মাকুম সমষ্টিত উপস্থিত হোৱাৰ লগে লগে আম আদমি পাৰ্টি তিনিচুকীয়া জিলা আহ্বায়ক সমিতিৰ উদ্যোগত এক বিশাল মটৰচাইকেল ৰেলীৰে আৰু ঢুলে ডগৰে উষ্ম আদৰণি জনোৱাৰ লগতে মাকুম যুগল কিশোৰ কেচান ভৱনত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় প্ৰথম কাৰ্যসূচী অনুসৰি সভাপতিগৰাকীয়ে গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে মাল্যাৰ্পণ কৰে পৰৱৰ্তী পৰ্যায়ত নৱনিযুক্ত সভাপতিগৰাকীক আপৰ দলীয় কাৰ্যকৰ্তাসকলে সম্বৰ্ধনা জনায় আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশলৰ বিষয়ে ভাষণ প্ৰদান কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনায় উক্ত সভাত তিনিচুকীয়া জিলা আহ্বায়ক সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে মাকুম সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত পৰ্যায়ৰ কাৰ্যকৰ্তাসকলো উপস্থিত থাকে ভাল লাগিছে ৰাইজৰ উৎসাহ দেখি যথেষ্ট ভাল লাগিছে আৰু ৰাইজৰ মনত এটা বিশ্বাস জন্মিছে হেয়াও এটা অনুভৱ হৈ আছে যে আগন্তুক দিনত আমি খুব মজবুতকে আমি দলটোক আগুৱাই লৈ যাব পাৰিম এইটো এটা বিশ্বাস হৈছে আৰু পঞ্চায়তত আমি চেষ্টা কৰিম যাতে সবতে আমি কেণ্ডিডেট দিব পাৰোঁ সাংগঠনিক ভেটি মজবুত কৰি তুলিব পাৰোঁ আৰু তাৰপিছত আমি বিধানসভাৰ কাৰণেও 126টা সমষ্টিতে প্ৰস্তুতি আগবঢ়াম বুলি বিশ্বাস লৈ আগবাঢ়ি আছোঁ দিল্লী এবাৰ পাব নাই নিশ্চিতভাৱে পাব 100% আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে কেনেকুৱা ৰণনীতি থাকিব পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিটা পঞ্চায়তৰ কেণ্ডিডেট দিয়াৰ প্ৰস্তুতি চলাই আছোঁ ইতিমধ্যে আমি দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি তেওঁলোকৰ পৰা আমি এপ্লিকেশ্যন ল'বলৈ আৰম্ভ কৰিম প্ৰত্যেকটা ৱাৰ্ডত কাউন্সিলাৰ জেডপিচি কেণ্ডিডেট আমি পাৰ্টি তৰফৰ পৰা দিবলৈ আমি প্ৰস্তুতি চলাইছোঁ গোটেই অসমৰ 126টা সমষ্টিয়ে আম আদমি পাৰ্টিৰ হাতত আছে Bureau Report, Aham Today.